এই মুহূৰ্তত আমি এক ডাঙৰ খবৰ লৈ আহিছোঁ কিয়নো কেইবাটাও নিয়ম আহি পৰিছে এই মুহূৰ্তত আমাৰ হাতত। এই নিয়ম গাড়ী চালক বাইক আৰোহীৰ বাবে এই ডাঙৰ খবৰ। এতিয়া আপুনি যদি যান বাহন আইন ভংগ কৰে তেন্তে ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা। আমি আপোনালোকক জনাই আছোঁ যান বাহন আইন ভংগ কৰিলেই ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা। লগতে নাবালক নাবালিকাই বাহন চলালে ভৰিব লাগিব 25,000 টকাৰ জৰিমনা। লগতে অভিভাৱক গাড়ীৰ মালিকৰ হ'ব 3 বছৰ পৰ্যন্ত জেইল। ইয়াৰ পিছতো লাইচেন্স বাতিল হোৱাৰ লগতে 25 বছৰ বয়সলৈ নাপাব কোনো লাইচেন্সৰ সুবিধা। আমি আপোনালোকক জনাই আছোঁ যদি নাবালক নাবালিকাই বাহন চলায় তেন্তে 25,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। তাৰ পাছতো সেই নাবালক বা নাবালিকাই 25 বছৰ বয়সলৈকে নাপাব কোনো লাইচেন্স। লগতে যিসকল ব্যক্তিয়ে হেলমেট নিপিন্ধে তেওঁলোকে ভৰিব লাগিব 1000 টকাৰ জৰিমনা। লগতে লাইচেন্স নোহোৱাকৈ বাহন চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। ইয়াৰ পিছতো যদি কোনো ব্যক্তিয়ে সুৰাপান কৰি বাহন চলায় তেন্তে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। আৰু যদি এম্বুলেন্সক বাট এৰি নিদিয়ে তেন্তে আপুনি ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। দ্ৰুতগতিত বাহন চলালে ভৰিব লাগিব 2,000 টকাৰ জৰিমনা। আৰু বিপদজনকভাৱে বাহন চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। যদি দ্ৰুতগতিত অধিক বিপদজনকভাৱে আপুনি বাহন চলায় তেন্তে ভৰিব লাগিব 5,000 টকাৰ জৰিমনা। ইয়াৰ পাছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে মোবাইলত কথা পাতি বাহন চলালে ভৰিব লাগিব এতিয়া 5,000 টকাৰ জৰিমনা। আৰু সাধাৰণতে প্ৰায় কিছুমান ব্যক্তিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে বাহন বা বাইক চলোৱাৰ সময়ত তেওঁলোকে মোবাইলত কথাত ব্যস্ত হৈ পৰে আৰু এনে মোবাইলত কথা পাতি বাহন চলালে এতিয়াৰ পৰা 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। লগতে গাড়ী চলোৱাৰ সময়ত ছিট বেল্ট পৰিধান নকৰিলে ভৰিব লাগিব 1000 টকাৰ জৰিমনা। আৰু পুনৰবাৰ এইখিনি নিয়ম আহি পৰিছে যান বাহন আইন। আৰু এইসমূহ নিয়ম যদি আপুনি ভংগ কৰে তেন্তে আমি জনাই যোৱা সেই জৰিমনা আপুনি ভৰিব লাগিব।